হেল্ল' এভৰিৱান, আজি মই চায়েন্স মিউজিয়ামৰ ছেকেণ্ড ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। আমি এনেকৈ চায়েন্স মিউজিয়ামৰ ভিতৰৰ পৰা যেতিয়া বাহিৰলৈ ওলাই আহিলোঁ, অকণমান খোজকাঢ়ি গৈ লেফ্ট ছাইডেৰে এনেকৈ যিটো এখন পাৰ্ক আছে, পাৰ্কৰ মাজেৰে গৈ এটা আপুনি হল পাব, যিটোত নেকি মাছৰ আছে, গোটেইখন মাছ। এয়া মই পাৰ্কখনৰ যোৱাবাৰ ৰৈ যোৱা এটা অংশ মই ইয়াতে ঢালি দিছোঁ। এইটো আছিলে এই যে মই যে কৈছিলোঁ 100 বছৰ পুৰণা জীৱ জন্তুৰ এখন পাৰ্ক আছে, এইখন পখিলা থকা ঘৰটোৰ মাজেৰে গৈয়ে প্ৰথমে এইখন পাব। কিন্তু যদি আপুনি লেফ্ট ছাইড হৈ যায় তেনেহ'লে ঘূৰি আহোঁতে এইখন পাব একেবাৰে শেষত। ইয়াতে ডাইন'ছৰ টাইপৰ সকলো জীৱ জন্তুৰ মুঠতে যিবোৰ বিলুপ্তি হৈছে সেইবোৰ ইয়াতে বনাই থৈছে। ভাল লাগিছেনে? ইয়াৰ পিছত আপোনাক লৈ গৈ আছোঁ আমাৰ আচল একেবাৰে শেষৰ যিখন মাছৰ ফিছ কালেকশ্যন, ফিছ একুৰিয়ামৰ এটা ঘৰ আছে। সেইটোত গোটেই মাছৰ একুৰিয়াম ৰাখিছে, বিভিন্ন প্ৰজাতিৰ। আপোনালোকে চাই মানে হেঁপাহ নপলাব, ইমান ধুনীয়াকৈ ৰাখিছে। মাছবোৰ সৰু ল'ৰা ছোৱালীয়ে চাই বহুত চিঞৰ বাখৰ কৰিছে, কিন্তু আচলতে সেইটো যিহেতুকে ছায়েন্স মিউজিয়ামত, তাত জানিবলগীয়া কথা বহুত আছে। যদি কিছুমানে মাছৰ বিষয়ে কিছুমান ধৰক নলেজ আয়ত্ব কৰিব বিচাৰে, তেতিয়াহ'লে তাত লিখি থোৱাই আছে, বহুতো নলেজ লিখি থোৱা আছে। যেনে এটা মাছৰ দৈৰ্ঘ্য কিমান, আৰু এইবোৰ যে চাবলগীয়া, এইবোৰ যে কোন শতিকাত কোনটো বিলুপ্ত হৈছিল, এইবোৰ চব লিখা আছে ইয়াতে। সকলোবোৰ কিছুমানে হিষ্টৰিকেলি মানে এনিমেলৰ ওপৰত যিটো কৰে, সেইটো তেওঁলোকে এইটো ৰিচাৰ্চ কৰি তেওঁলোকে এইবোৰ লিখি ল'ব পাৰে। আৰু এইটো দেখিছেনে, প্ৰথমে আপোনালোকক এলিগেটৰটো দেখুৱাইছোঁ দেই। এইটো কিন্তু একেবাৰে শেষত চাইছিলোঁ মই, এলিগেটৰটো দেখুৱাইছোঁ, ইমান অকণমানি যে। আৰু এইবোৰ গল্ডেন ফিছ সকলোৱে চিনিয়ে পায়। গল্ডেন ফিছৰ বহুতকেইটা আছে। আৰু এটা কথা কি জানেনে, বাহিৰত ওলাই আহিও এটা পুল আছে, আৰু সেই পুলটোত আমাৰ লোকেল মাছৰ একুৰিয়াম আছে। একুৰিয়াম নহয় দিয়কচোন, সেইটো পূৰা লোকেল, আৰু যেনেকৈ বতাহ পানী হাৱা ৰ'দ বৰষুণ সকলো লাগে তেনেকৈ এটা পুল বনাই থৈছে। আৰু আপোনালোকে মাছবোৰ কি চিনি পোৱা নাই নেকি? যদি চিনি পোৱা নাই, একো চিন্তা কৰিব নালাগে, তাত গ'লে ধুনীয়াকৈ নামবোৰ লিখি থোৱাই আছে। দেখিছেনে, এইটো কান্দুলি মাছ হয়। মই কৈছোঁনে, মাছৰ সম্পূৰ্ণ বিৱৰণ তাত লিখা আছে। শ্বৰ্টলি আপোনাৰ জানিবলগীয়া কথাখিনি, কিমান দৈৰ্ঘ্যৰ, ক'ত পোৱা যায়, তেনেকুৱাকৈ। এইবোৰ মাছ দেখিছেনে? ভিডিঅ'বোৰ চাই থাকক, উপভোগ কৰক, বেছি কৈ নাথাকোঁ। আৰু এই মাছবোৰ কিন্তু খুব যতন ৰাখিব লাগে। এই যে থৌবোৰ দেখিছেনে, এয়া পিছফালে দেখিছে, এই একুৰিয়ামটোৰ পিছফালে এটা থৌ দি থাকে। সেই থৌটো নাথাকিলে কিন্তু মাছবোৰ মৰি যাব। এইবোৰ ৰাখিবলৈ বহুত যত্ন কৰিব লাগে। পানীটো চাফা ৰাখিব লাগিব, খুৱাই থাকিব লাগিব টাইমমতে। আৰু এই ঢৌটো যদি নিদিয়ে, এইটো বাবুল যে উঠি আছে, সেইটো এটা ঢৌৰ সৃষ্টি কৰিছে কাৰেণ্টৰে। আৰু সেই ঢৌটো দিয়াৰ কাৰণেহে মাছবোৰ হয়তো বহু বছৰলৈ এনেকৈ জীয়াই আছে। আমি ঘৰত আনিলে, মই এটা আনিছিলোঁ দেই, বাটত যে পায় এনেকুৱা পট এটাতে, মানে গ্লাছৰ পট এটাত গল্ড ফিছ থৈছিলোঁ, কিন্তু মৰি গৈছে। গতিকে আমি এটা সেইবোৰ ৰাখিব নোৱাৰোঁ। আৰু পাৰিম যদিহে তেনেকৈ আমি এটা ডাঙৰ একুৰিয়াম মানে তাত থৌ দি ৰাখিব পাৰোঁ। তাত মানে এইটো মটৰ এটা ব্যৱহাৰ কৰে, মটৰেদি তাত থৌ সৃষ্টি কৰে। দেখিছেনে? যিবিলাকে তেনেকুৱা ধৰণৰ মাছ পুহি ভাল পায়, তেওঁলোকৰ বাবে আগ্ৰহী এইবোৰত, তেওঁলোকৰ কাৰণে এইবোৰ প্ৰয়োজনীয়। আৰু ল'ৰা ছোৱালীৰ কথাটো ক'বই নালাগে, সিহঁতেনো কি শিকিব যায়, সিহঁতে চাবহে যায়। বহুত এনজয় কৰিলে মোৰ ল'ৰাটো, বহুত ভাল পাইছে, ইমান চিঞৰিছে। সি যে মাছ বহুত ভাল পাইছিলে, গল্ডেন মাছটো, আৰু তাৰ কাৰণে মই পুহিছিলোঁ এবাৰ ঘৰত জাগিৰোডত থাকোঁতে। কিন্তু মই বচাব নোৱাৰিলোঁ, কাৰণ মই নাজানিলোঁ। আৰু খোৱাটো সি এনি টাইম দিয়ে থাকে, মই গম নোপোৱাকৈ মনে মনে। আৰু টৰ্চ মাৰি চাইছে, মোৰ MI মোবাইলটোও তাত পানীত ডুবাই সি মোৰ মোবাইলটোও নষ্ট কৰিলে। ভিডিঅ'টো কেনেকুৱা লাগিলে চাই লাইক কমেণ্ট কৰিব, ধন্যবাদ।